চ' হেল্ল' ৰাইজ, যোৱাকালি ব্লাড হাউণ্ড ছিজন 2 ৰিলিজ হৈ গ'ল নেটফ্লিক্সত। ঠিক আছে, তো চাই দিলোঁ। আপোনাৰ ইয়াত টোটেল 7টা এপিছড আছে, এটা এপিছড 1 hour ইচ হয়। আৰু এনেকুৱা নহয় যে এটা এপিছড বৰ পাব, একদম বঢ়িয়াকৈ গৈ থাকে চিৰিজখন। আৰু যোনে যোনে ছিজন 1 চোৱা নাই চাই ল'ব। এনেকুৱা একো কানেকশ্যন নাই, বাট ছিজন 1ত মানে যিটো লন চাৰ্কৰ লগত জেং হয়, ইয়াত মানে এটা মানে পাৰ্চনেল এটা খুন্দাচ ওলাবলৈ মানে ইয়াত যোনটো ভিলেনটো হয়। আৰু ইয়াৰ ভিলেনটো আপোনালোকে যদি নিনজা এছাচিন চাইছে, তাত যোনটো মেইন লিড এক্টাৰ তাৰ নাম ৰেইন আছিলে, তো ইয়াত সি এজ এ ভিলেন পৰ্ট্ৰে কৰিছে। ঠিক আছে, আৰু এই ছিজনটোত মানে ষ্টৰিটো এনেকৈ আৰম্ভ হয়, দুটাই মানে নিজৰ নৰ্মেল লাইফত আৰু ভালকে চলি থাকে, বক্সিং খেলি থাকে, আৰু মেইন ডাঙৰ ডাঙৰ বক্সিং এৰিনাত ফাইটিং কৰি কিনে মানে পইচা ভাল কমাই থাকে। তো ইয়াত যোনটো মেইন ভিলেন হয়, সি মানে এটা আণ্ডাৰগ্ৰাউণ্ড IKFC বুলি মানে চলাই, তাত মানে আণ্ডাৰগ্ৰাউণ্ড বক্সিং কৰে, মানে ইলিগেল বক্সিং কৰে। তো তাত সি জোৰ জবস্তি মেইন ইয়াত যোনটো লিড হিৰ' তাক মানে সি নিমন্ত্ৰণ দিয়ে, পইচা দি কিনে যে তই মোৰ লগত বক্সিং এটা খেলিবি, তো পইচা ইমান তোক দিম, বাছ তই মোৰ লগত খেলিব লাগিব। তো সেইটো যেতিয়া মেইন হিৰ'টোৱে না কৈ দিয়ে, তাৰপিছত মানে সেই ভিলেনটো তাৰ গোটেই ফেমিলি পিছত পৰি যায়। তাৰপিছত আৰু গোটেই ষ্টৰিটো গৈ থাকে, আৰু কেনেকুৱা আপুনি ইয়াত এক্সেঞ্জ পাব, আৰু ষ্টৰিটো কি ধুনীয়াকৈ বাঢ়ি গৈ থাকে। বহুত বঢ়িয়াকৈ মানে লিখিছে, আৰু এটা এপিছডো বৰ নাই, বহুত ধুনীয়াকৈ। আৰু ইয়াত যেতিয়া একশ্যন আৰম্ভ হ'লে, একশ্যন মানে আপুনি চকু মানে মুন্দিবই মন নাযাব, মানে ইমান দীঘলীয়া একশ্যন চলি থাকে। আৰু কৈছো নহয়, বৰ নাই। 7 এপিছড হ'ব পাৰে এঘণ্টা, বাট আপোনাক অলপো বৰ নালাগিব, বিকজ অফ দি গুড ৰাইটিং আৰু গুড ষ্টৰি টেলিং। ঠিক আছে, তো এতিয়া ছিজন 2 আপোনালোকে নেটফ্লিক্সত লগ ইন কৰি কিনে চাওক। আপুনি ইয়াত বঢ়িয়াকৈ হিন্দী ডাবত পাই যাব, আৰু নেটফ্লিক্সৰ হিন্দী ডাব বহুত বঢ়িয়া থাকে। চ' এতিয়াই চাওক, আৰু যদি জোচ উঠাব মন গৈছে, তেন্তে এইটো ছিজনটো ইজ এ মাষ্ট ৱাচ, যোনে যোনে মানে বহুত ৱেইট কৰি আছিলে। আৰু যোনে যোনে চাই ল'লে, মোৰ ৰিভিউটো কেনেকুৱা লাগিলে কমেণ্টছত জনাব। ঠিক আছে, নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক। তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় অসম।